Subscribe and hit the bell icon for get latest updates. Hello friends, আজি আমি লৈছো 2025 আৰু 26 বৰ্ষত যিসকল ছাত্ৰ-ছাত্ৰী এইচএছ ফাইনেল এক্সাম দিব তেওঁলোকৰ কাৰণে ইয়াত অফিচিয়েল সিলেবাস প্ৰকাশ কৰিছে 2025 আৰু 26 বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আৰু 2025 আৰু 26 বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ছাত্ৰ-ছাত্ৰীসকলে আৰ্টছ সায়েন্স আৰু কমাৰ্চত কোন কেইটা বিষয় পঢ়িব লাগিব আৰু তেওঁলোকে কোনটো চেপ্টাৰ বা কিমান নম্বৰ আহিব আজি আমি ভিডিঅ'টিত সম্পূৰ্ণভাৱে দেখাম গতিকে ইয়াত আৰম্ভণিৰ পৰা শেষলৈকে আমাৰ ভিডিঅ'টি চাই যাব আৰু ইয়াত 2025 আৰু 26 বৰ্ষৰ যিটো সিলেবাস এই সিলেবাস প্ৰকাশ কৰিছে অফিচিয়েল নটিফিকেশন এটো AWSEB ফালৰ পৰা গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাই যাব আমি ইয়াত আৰ্টছ সায়েন্স আৰু কমাৰ্চৰ সকলোবিলাক বিষয় আমি ইয়াত পুংখানুপুংখভাৱে ইয়াত উল্লেখ কৰিম গতিকে পলম নকৰি আমি ফাৰ্ষ্টতে ইয়াত ইংলিছ বিষয়টো লৈছো ইয়াত ইংলিছ আৰ্টছ সায়েন্স কমাৰ্চ সকলোৰে কাৰণে এটা বাধ্যতামূলক বিষয় হয় আৰু ইয়াত ইংলিছৰ কোন কেইটা চেপ্টাৰ পঢ়িব লাগিব 2025 আৰু 26 বৰ্ষৰ লগতে ইয়াত প্যাটাৰ্নটো কেনেকুৱা ধৰণৰ আহিব ইয়াত ইংৰাজী কোৱেশ্চন পেপাৰ ইয়াত ডিটেইলছ ভাৱে ইয়াত উল্লেখ কৰি দিছে ইয়াত চাৰিটা সেকশনত থাকিব আৰু ইংলিছৰ পেপাৰখন ফাৰ্ষ্ট সেকশনত থাকিব ৰিডিং স্কিল ইয়াত আনচিন প্ৰোজ পেছেজ এটা থাকিব ইয়াত থাকিব 10 নম্বৰ সেকশন বি থাকিব এডভান্স ৰাইটিং স্কিল তা থাকিব 25 নম্বৰ আৰু সেকশন সি থাকিব গ্ৰামাৰত থাকিব নেৰেচন ভয়েস আৰু নেৰেচনত থাকিব ইয়াত 4 নম্বৰ ভয়েসত থাকিব 3 নম্বৰ আৰু গ্ৰামাৰ সেকশনত থাকিব টোটাল 20 নম্বৰ ঠিক তেনে থাকিব টেন্সত 5 নম্বৰ আহিব প্ৰিপজিশনত আহিব 4 নম্বৰ ট্ৰান্সফৰমেশন অফ সেন্টেন্স তাত টেগ কুৱেশ্যনৰ লগতে থাকিব ইয়াত আস্ক কুৱেশ্যন আৰু লগতে ইয়াত সিম্পল কম্পাউণ্ড কমপ্লেক্স সেন্টেন্স এতিয়া বিভিন্ন ধৰণৰ থাকিব আৰু গোটেইখিনি মিলাই থাকিব ইয়াত 4 নম্বৰ আৰু সেকশন ডি থাকিব আমাৰ যিখন কিতাপ আছিল ইংৰাজীৰ ফ্লেমিংগোখনত থাকিব 30 নম্বৰ আৰু ভিস্টাছত থাকিব 15 নম্বৰ গতিকে ইয়াত যেটো প্ৰথমতে পেছেজ আহিব আনচিন পেছেজ তাত 500 পৰা 800টা ৱৰ্ডৰ ভিতৰত থাকিব আৰু তাত শৰ্ট এনসাৰ টাইপ থাকিব লগতে কুৱেশ্যন টু টেষ্ট লোকেল গ্লোবেল ইনফ্লুয়েন্সিয়েল কম্প্ৰিহেনশন ইয়াত থাকিব 7 আৰু ভোকেবুলাৰি থাকিব 3 টোটাল থাকিব ইয়াত 10 নম্বৰ পেছেজটোত ঠিক তেনে ইয়াত সেকশন বি থাকিব ইয়াত এডভান্স ৰাইটিং স্কিলত কি থাকিব ইয়াত ডিটেইলছ ভাৱে উল্লেখ কৰি দিছে ইয়াত এডভান্স ৰাইটিং স্কিলত 50 ৱৰ্ডছৰ ভিতৰত থাকিব ইয়াত নোটিছ ডিজাইনিং অৰ ড্ৰাফটিং পোষ্টাৰ ৰাইটিং ফৰ্মেল এণ্ড ইনফৰ্মেল ইনভিটেশন এণ্ড ৰিপ্লাইজ ইয়াত থাকিব এটো থাকিব 5 নম্বৰ লগতে ৰিপৰ্ট ৰাইটিং থাকিব লগতে ফেক্সুৱেল ডেসক্ৰিপচন থাকিব আৰু ভাৰ্বেল ইনপুট প্ৰভাইডেড থাকিব আৰু ইয়াত 100 পৰা 125টা শব্দৰ ভিতৰত হ'ব লাগিব আৰু ইয়াত থাকিব 10 নম্বৰ আৰু ৰাইটিং 1 আউট অফ 2 লেটাৰ্স বেসড অন ভাৰ্বেল ইনপুট লেটাৰ টাইপস ইনক্লুড বিজনেস লেটাৰ বা অফিচিয়েল লেটাৰ থাকিব আৰু লগতে এডিটৰলৈ লিখা লেটাৰ থাকিব লগতে জব এপ্লিকেশন থাকিব এইকেইটা অপচন দি থাকিব আৰু ইয়াত থাকিব 10 নম্বৰ আৰু আমি ভিডিঅ ডেসক্ৰিপচনত ইংৰাজীৰ বিভিন্ন ধৰণৰ এনেকুৱা কোৱেশ্চন এনসাৰ দি থোৱা আছে তাৰ ডিটেইলছ ভাৱে ইয়াত সকলোবিলাক পোৱা যাব আৰু হৈ যোৱা পৰীক্ষাত যিবিলাক লেটাৰ ৰাইটিং ৰিপৰ্ট ৰাইটিং আছিল আমি সকলোবিলাক দি থোৱা আছে ভিডিঅ এণ্ড স্ক্ৰিনত গৈ সেইখিনি চাব পাৰে ঠিক আছে সেকশন সি গ্ৰামাৰখিনি ডিটেইলছ ভাৱে উল্লেখ কৰি দিছে নেৰেচন ভয়েস টেন্স প্ৰিপজিশন ট্ৰান্সফৰমেশন অফ সেন্টেন্স টোটাল থাকিব ইয়াত 20 নম্বৰ সেকশন ডি থাকিব কিতাপখনৰ যিখন ফ্লেমিংগো আছিল চেপ্টাৰ কেটা ইয়াত উল্লেখ কৰি দিছে দা লাষ্ট লেসন মেমৰিজ অফ ছোটা সাহিব লষ্ট স্প্ৰিং ইন্ডিগো গোইং প্লেसेस আৰু পোয়েট্ৰি সেকশনত থাকিব মাই মাদাৰ এট 66 কিপিং কোৱাইট এ থিং অফ বিউটি এ ৰোড সাইড ষ্টেণ্ড এই গোটেইখিনি মিলাই থাকিব ইয়াত 30 নম্বৰ আৰু লগতে ইয়াত যিখন ভিস্টাছ আছে ভিস্টাছৰ চেপ্টাৰ লাগিব ইয়াত দা টাইগাৰ কিং দা এনিমি অন দা ফেস অফ ইট মেমৰিজ অফ চাইল্ডহুড মাঘ বিহুৰ মাঘৰ দমাই এইকেইটা মিলাই থাকিব টোটাল 15 নম্বৰ গতিকে দুইখন কিতাপৰ পৰা আহিব টোটাল 45 নম্বৰ আৰু টোটাল হ'ব ইয়াত 100 মাৰ্কস গতিকে যিসকল ছাত্ৰ-ছাত্ৰী আগন্তুক এছএছ ফাইনেল এক্সাম দিব তেওঁলোকে ইয়াত এই সিলেবাসৰ মতে পঢ়িব লাগিব আৰু কিবা যদি অসুবিধা হয় বুজাত আমাক ভিডিঅ কমেন্টত গৈ কমেন্ট কৰিব পাৰে আৰু আমি ভিডিঅ এণ্ড স্ক্ৰিনত ইয়াত সকলো ভিডিঅ বনাই থোৱা আছে তাত গৈ আগৰ পৰীক্ষাৰ বাবে চাব পাৰে এবাইলে অসমীয়া বিষয়টোলৈ যিসকল ছাত্ৰ-ছাত্ৰীয়ে আসামিজটো এমআইএল সাবজেক্ট হিচাপে লৈছে তেওঁলোকে ইয়াত আগন্তুক 2025 আৰু 26 বৰ্ষৰ বাবে কোন কেইটা চেপ্টাৰ পঢ়িব লাগিব ইয়াত সম্পূৰ্ণভাৱে ইয়াত উল্লেখ কৰি দিছে আৰু ইয়াত টপিক কেটা ইয়াত দি দিছে ইয়াত প্ৰোজত থাকিব 35 নম্বৰ পোয়েট্ৰি সেকশনত থাকিব 25 লগতে এডলসেন্স এডুকেশন লগতে ভ্যালু এডুকেশনত থাকিব 10 নম্বৰ গ্ৰামাৰত থাকিব 20 আৰু এছ ৰাইটিংত থাকিব 10 টোটাল থাকিব ইয়াত 100 মাৰ্কস আৰু ইয়াত কোন কেইটা চেপ্টাৰ পঢ়িব লাগিব ইয়াত উল্লেখ কৰি দিছে ইয়াত নিৰ্বাচিত গদ্য আছে মোৰ মাতৃমুখ দৰ্শন মগনিয়াৰ আৰু লগতে ইয়াত থাকিব আনন্দৰাম বৰুৱা হস্তি বিধানবৰ পুথি ভাৰতীয় আদৰ্শত বৈৰাগ্য চিঠি অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ এইকেইটা লাগিব গল্প আৰু লগতে কবিতা থাকিব ইয়াত বৰগীত বিশ্বখনিকৰ আৰু ইয়াত থাকিব মিলন জনতাৰ আহ্বান কাঠমিস্ত্ৰীৰ ঘৰ আগুনৰ কুঁৱলী উভতি নহাৰ কবিতা কৰুণতম আৰু লগতে ইয়াত
গোট 3 থাকিব ইউনিট 3 থাকিব মূল্যবোধ শিক্ষা কৈশোৰ কাল আৰু ইয়াৰ উপযোগী শিক্ষা ইয়াত থাকিব 10 নম্বৰ আৰু অসমীয়া ব্যাকৰণ ইয়াত ব্যাকৰণ থাকিব 20 নম্বৰ আৰু ব্যাকৰণৰ ভিতৰত কি পঢ়িব লাগিব ইয়াত ডিটেইলছভাৱে উল্লেখ কৰি দিছে ইয়াত বিভক্তি থাকিব ক্ৰিয়া বিভক্তি আৰু নাম বিভক্তি লগতে প্ৰত্যয় কৃত প্ৰত্যয় তদিত প্ৰত্যয় আৰু জতুৱা ঠাঁচ ইয়াত থাকিব 20 মাৰ্কছ আৰু লগতে ৰচনা ইয়াত কি বিষয়ৰ ৰচনা চাব লাগিব ইয়াত উল্লেখ কৰিছে আৰু ৰচনাত আহিব 10 নম্বৰকৈ আৰু ইয়াত সাহিত্য সংস্কৃতি সম্পৰ্কীয় ৰচনা থাকিব লগতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা সম্পৰ্কীয় ৰচনা সামাজিক আৰু প্ৰাকৃতিক পৰিৱেশ সম্পৰ্কীয় ৰচনা লগতে কৃষি আৰু অৰ্থনৈতিক সম্পৰ্কীয় ক্ৰিয়া সম্পৰ্কীয় আৰু লগতে ভ্ৰমণ সম্পৰ্কীয় এইখিনি বিষয়ৰ ওপৰত ৰচনা থাকিব গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে এমআইএল হিচাপে অসমীয়া ছাবজেক্টটো লৈছে তেওঁলোকে আগন্তুক পৰীক্ষাত এইকেইটা বিষয় পঢ়িব লাগিব এবাৰ অল্ট ইংলিছ যিসকল ছাত্ৰ ছাত্ৰীয়ে এমআইএল ছাবজেক্ট হিচাপে অল্ট ইংলিছটো লৈছে তেওঁলোকে ইয়াত আগন্তুক 2025 আৰু 26 বৰ্ষৰ বাবে কোনকেইটা চেপ্টাৰ পঢ়িব লাগিব ইয়াত উল্লেখ কৰি দিছে আৰু ইয়াত প্ৰ'জত থাকিব ইয়াত 40 নম্বৰকৈ লগতে পয়েট্ৰি ছেকশ্যনত থাকিব 30 নম্বৰ গ্ৰামাৰ এণ্ড কম্প্ৰিহেনশ্যনত থাকিব 20 নম্বৰকৈ আৰু এছেট থাকিব ইয়াত 10 নম্বৰ টোটেল হ'ব ইয়াত 100 মাৰ্কছ আৰু ইয়াত প্ৰ'জত কি চেপ্টাৰ পঢ়িব লাগিব ইয়াত আছে ইয়াত এ কাপ অফ টি দ্য ভয়াজ দ্য ভাৰ্জাৰ দ্য মেথিয়াছ কৰ্ণাৰ বিনা কুটিৰ ইয়াত থাকিব 40 নম্বৰ আৰু লগতে পয়েট্ৰি ছেকশ্যনত থাকিব 30 নম্বৰকৈ ইয়াত Ozymandias of Egypt because I could not stop for that strange meeting the solitude of Alexander Selkirk the lake isle of Innisfree night of Scorpion একেটা থাকিব কবিতা আৰু লগতে গ্ৰামাৰ থাকিব কমন এৰৰ্ছ থাকিব 5 নম্বৰ কুৱেশ্যন টেগত থাকিব 5 নম্বৰ আৰু কম্প্ৰিহেনশ্যনত থাকিব ইয়াত কম্প্ৰিহেনশ্যন বেছড অন দ্য গিভেন কনভাৰচেশ্যনেল পেছেজ ইয়াত থাকিব 10 নম্বৰ আৰু এছ ৰাইটিঙত থাকিব 10 নম্বৰ গতিকে ইয়াত কেনেকৈ মাৰ্কছবিলাক ইয়াত এণ্ট্ৰি কৰাব ইয়াত উল্লেখ কৰি দিছে ইয়াত লং টাইপৰ কুৱেশ্যন থাকিব শ্বৰ্ট এনচাৰ থাকিব VAC টাইপ কুৱেশ্যন এনচাৰো থাকিব ইয়াত গতিকে ডিটেইলছভাৱে সকলোবিলাক ইয়াত উল্লেখ কৰি দিছে আৰু ইয়াত যিখন কিতাপ আছিলে অল্ট ইংলিছৰ সেই কিতাপখনৰ নাম হৈছে ইয়াত হাৰমনি এণ্ড এন্থ্ৰপলজি অফ প্ৰ'জ এণ্ড গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে এমআইএল হিচাপে অল্ট ইংলিছটো লৈছিল তেওঁলোকে আগন্তুক পৰীক্ষাত এই চেপ্টাৰকেইটা পঢ়িব লাগিব এই বাহিৰৰ ছায়েন্সৰ ছাবজেক্টখিনি লৈ ছায়েন্সৰ এইটো আমি ফাৰ্ষ্টতে লৈ আছোঁ ইয়াত ছায়েন্সৰ ফিজিক্সত আগন্তুক পৰীক্ষাৰ বাবে কি পঢ়িব লাগিব ইয়াত সম্পূৰ্ণভাৱে উল্লেখ কৰিছে আৰু ইয়াত চেচটো 2023-24 দি আছে আৰু এইটো 2025-26 কাৰণেও হয় আৰু ভুল ভাবিব নালাগে কাৰণ 2025-26 কাৰণেও একেই চিলেবাছ থাকিব 2023-24 চেচনত যিটো আছিল আৰু ইয়াত টোটেল মাৰ্কছ থাকিব 70 আৰু ইয়াত ইউনিট 1 থাকিব ইলেক্ট্ৰষ্টেটিষ্টিক্স ইয়াত থাকিব চেপ্টাৰ 1 লাগিব আৰু চেপ্টাৰ 2 লাগিব ইয়াত থাকিব 9 নম্বৰ আৰু কাৰেণ্ট ইলেক্ট্ৰিচিটি ইয়াত চেপ্টাৰ 3 লাগিব ইয়াত থাকিব 8 নম্বৰ ইউনিট 3 থাকিব মেগনেটিক এফেক্ট অফ কাৰেণ্ট এণ্ড মেগনেটিজিম ইয়াত থাকিব 9 নম্বৰ চেপ্টাৰ 4 আৰু 5 আৰু লগতে 6, 7 ইয়াত থাকিব 9 নম্বৰ আৰু চেপ্টাৰ 8 থাকিব 3 নম্বৰ আৰু লগতে ইয়াত অপটিকত চেপ্টাৰ 9 আৰু 10 আহিব 14 নম্বৰ আৰু চেপ্টাৰ 7 যিটো আছে এইটো 11 চেপ্টাৰ 11 নম্বৰ আৰু ইউনিট 7 হয় আৰু ইয়াত থাকিব 5 নম্বৰ আৰু 8 ইউনিটৰ চেপ্টাৰ 12 আৰু 13 আহিব ইয়াত 6 নম্বৰ আৰু ইউনিট 9 আহিব ইয়াত চেপ্টাৰ 14 আৰু ইয়াত থাকিব 7 নম্বৰ টোটেল থাকিব ইয়াত 70 আৰু ইয়াত 30 নম্বৰ ইয়াত প্ৰেক্টিকেল থাকিব আৰু এনেকৈ আগন্তুক এক্সামত যিসকল ছাত্ৰ ছাত্ৰীয়ে ছায়েন্সৰ ফিজিক্স বিষয়টো লৈছে তেওঁলোকে এইমতে আগন্তুক পৰীক্ষাৰ বাবে পঢ়িব লাগিব এবাৰ কেমেষ্ট্ৰি বিষয়টো লৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে ছায়েন্সৰ কেমেষ্ট্ৰি বিষয়টো লৈছে তেওঁলোকে আগন্তুক এক্সামত এইকেইটা চেপ্টাৰ পঢ়িব লাগিব ইয়াত সলিউশ্যনত থাকিব ইয়াত 7 মাৰ্কছ ইলেক্ট্ৰকেমেষ্ট্ৰি থাকিব ইয়াত 9 মাৰ্কছ আৰু কেমিকেল কাইনেটিকত থাকিব ইয়াত 7 লগতে DNF ব্লক এলিমেণ্টছ 7 থাকিব আৰু কোঅৰ্ডিনেট কম্পাউণ্ডত থাকিব 7 হেলোক্লেন্স এণ্ড হেলোকাৰেন্স এইটো থাকিব 6 নম্বৰ লগতে এলকহল ফেনলছ এণ্ড ইথাৰ্ছ থাকিব 6 নম্বৰ 8 নম্বৰ চেপ্টাৰ তেনেকৈ থাকিব ইয়াত 8 নম্বৰকৈ 9 নম্বৰ থাকিব এমিনছ ইয়াত 6 নম্বৰ আৰু 10 নম্বৰ থাকিব বায়'মলিকিউলছ ইয়াত থাকিব 7 নম্বৰ আৰু টোটেল থাকিব ইয়াত 70 গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে কেমেষ্ট্ৰি বিষয় ছায়েন্সত লৈছে তেওঁলোকে আগন্তুক এক্সামত এইকেইটা চেপ্টাৰ পঢ়িব লাগিব এই বায়'লজি বিষয়টো লৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে ছায়েন্সৰ বায়'লজি ছাবজেক্টটো লৈছে তেওঁলোকে ইয়াত আগন্তুক এক্সামত এইকেইটা চেপ্টাৰ পঢ়িব লাগিব ইয়াত গ্ৰুপ 8 বটানী থাকিব বটানীত ইয়াত ইউনিট 6 থাকিব সেক্সুৱেল ৰিপ্ৰডাকশ্যন চেপ্টাৰ 1 ইয়াত থাকিব 5 মাৰ্কছ জেনেটিক এণ্ড ইভলিউশ্যন চেপ্টাৰ 6 ইয়াত থাকিব 5 মাৰ্কছ বায়'লজি ইন হিউমেন ৱেলফেয়াৰ চেপ্টাৰ 8 ইয়াত থাকিব 4 নম্বৰ আৰু বায়'টেকনলজি এণ্ড ইটছ এপ্লিকেশ্যন চেপ্টাৰ 9 আৰু 10 ইয়াত থাকিব 12 নম্বৰকৈ আৰু ইক'লজি চেপ্টাৰ 12 আৰু 14 থাকিব 9 নম্বৰকৈ আৰু ইয়াত জুলজি যিটো পাৰ্ট আছে তাত ৰিপ্ৰডাকশ্যন চেপ্টাৰ 2 আৰু 3 ইয়াত থাকিব 8 নম্বৰ জেনেটিক এণ্ড ইভলিউশ্যন 4 আৰু 5 আহিব 12 নম্বৰকৈ বায়'লজি ইন হিউমেন ৱেলফেয়াৰ চেপ্টাৰ 7 থাকিব 5 নম্বৰ
বায়োটেকনলজি এণ্ড ইটছ এপ্লিকেশ্যন ইয়াত থাকিব 1 নম্বৰ চেপ্টাৰ 10 অনলি ট্ৰেনজেটিক এনিমেলছ আৰু ইয়াত ইউনিট 10 ইকোলজি চেপ্টাৰ 11 13 and 14 থাকিব 9 নম্বৰ গতিকে টোটেল হ'ব ইয়াত 70 নম্বৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে বিষয়টি লৈছে তেওঁলোকে আগন্তুক এক্সামত এইকেইটা চেপ্টাৰ পঢ়িব লাগিব এবাৰ মেথছৰ বিষয়টি লৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে কমাৰ্চ অন মেথছ সাবজেক্টটি লৈছে তেওঁলোকে ইয়াৰ আগন্তুক এক্সামত এইকেইটা চেপ্টাৰ পঢ়িব লাগিব ইয়াত থাকিব ৰিলেশ্যন এণ্ড ফাংচন ইয়াত থাকিব 8 নম্বৰকৈ এলজেব্ৰা থাকিব 14 নম্বৰ ক্যালকুলাছত থাকিব 44 ভেক্টৰছ এণ্ড 3 ডাইমেনশ্যনেল জিওমেট্ৰি থাকিব 20 নম্বৰকৈ লিনিয়াৰ প্ৰগ্ৰেমিঙত থাকিব 6 নম্বৰ আৰু প্ৰবাবিলিটি সম্ভাৱিতা যিটো চেপ্টাৰ তাত থাকিব 8 নম্বৰ আৰু টোটেল হ'ব ইয়াত 100 মাৰ্কছৰ আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মেথছ বিষয়টি লৈছে এইচএছ সেকেন্ড ইয়াৰত তেওঁলোকে আগন্তুক এক্সামত এইকেইটা চেপ্টাৰ পঢ়িব লাগিব এবাৰ ইকনমিক্স বিষয়টি লৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে আৰ্টছৰ ইকনমিক্স বিষয়টি লৈছিল তেওঁলোকে আগন্তুক 2025 আৰু 26 বৰ্ষত এইকেইটা চেপ্টাৰ পঢ়িব লাগিব ইয়াত থাকিব থিওৰি থাকিব 80 মাৰ্কছ আৰু ইয়াত থাকিব প্ৰজেক্টত থাকিব ইয়াত 20 নম্বৰ গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ইকনমিক্স বিষয়টি লৈছিল তেওঁলোকে আগন্তুক এক্সামত পঢ়িব লাগিব ইয়াত ইন্ট্ৰোডাক্টৰী মেক্ৰো ইকনমিকত থাকিব ইয়াত নেশ্যনেল ইনকাম এণ্ড ৰিলেটেড এগ্ৰিগেটছ ইয়াত থাকিব 10 নম্বৰ ডিটাৰমিনেশ্যন অফ ইনকাম এণ্ড এমপ্লয়মেণ্টছত থাকিব ইয়াত 12 নম্বৰকৈ মানি এণ্ড বেংকিং ইয়াত থাকিব 6 লগতে গভৰ্ণমেণ্ট বাজেট এণ্ড ইকনমি ইয়াত থাকিব 6 নম্বৰ অপেন ইকনমিকত থাকিব 6 নম্বৰ আৰু যিটো ইণ্ডিয়ান ইকনমিক ডেভেলপমেণ্টৰ যিটো পাৰ্ট আছে তাত থাকিব ইয়াত ডেভেলপমেণ্ট এক্সপিৰিয়েঞ্চ ইয়াত থাকিব 7 মাৰ্কছ ইকনমিক ৰিফৰ্ম সিন্স 1991 ইয়াত থাকিব 5 নম্বৰকৈ কাৰেণ্ট চেলেঞ্জ ফেচিং ইণ্ডিয়ান ইকনমি ইয়াত থাকিব 22 নম্বৰ ডেভেলপমেণ্ট এক্সপিৰিয়েঞ্চ অফ ইণ্ডিয়া এ কম্পেৰিজন উইথ নেবাৰ্ছ ইয়াত থাকিব 6 আৰু টোটেল থাকিব ইয়াত ইণ্ডিয়ান ইকনমিক ডেভেলপমেণ্টত ইয়াত 40 নম্বৰ আৰু ইয়াত লাগিব ইন্ট্ৰোডাক্টৰী মেক্ৰো ইকনমিক্সত থাকিব 40 টোটেল থাকিব ইয়াত 80 মাৰ্কছ আৰু লগতে ইয়াত প্ৰজেক্টত থাকিব 20 আৰু টোটেল হ'ব ইয়াত 100 গতিকে যিসকল ছাত্ৰ ছাত্ৰী ইকনমিক্স বিষয়টো লৈছিল তেওঁলোকে আগন্তুক এক্সামত এইমতে পঢ়িব লাগিব এবাৰ পলিটিকেল সায়েন্স বিষয়টো লৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে আৰ্টছৰ পলিটিকেল সায়েন্স বিষয়টো লৈছিল তেওঁলোকে আগন্তুক এক্সামত ইয়াত পঢ়িবলগীয়া ইয়াত বিষয়কেইটা হ'ল ইয়াত টোটেল ইয়াত 100 মাৰ্কছ ইয়াত 80 মাৰ্কছ থিওৰিত থাকিব বাকি 20 থাকিব প্ৰজেক্ট মাৰ্কছ আৰু ইয়াত থাকিব গ্ৰুপ এ যিটো পাৰ্ট আছে কণ্টেম্পৰেৰী ৱৰ্ল্ড পলিটিক্স ইয়াত পঢ়িব লাগিব ইউনিট 1 টুত দ্য এণ্ড অফ বাইপোলাৰিটি ইয়াত থাকিব 6 নম্বৰ কণ্টেম্পৰেৰী চেণ্টাৰ অফ পাৱাৰ ইয়াত থাকিব 6 কণ্টেম্পৰেৰী সাউথ এছিয়া থাকিব 6 ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন ইয়াত থাকিব 6 নম্বৰ সিকিউৰিটি ইন দ্য কণ্টেম্পৰেৰী ৱৰ্ল্ড লগতে এনভাইৰনমেণ্টেল এণ্ড নেচাৰেল ৰিচোৰ্চ ইয়াত থাকিব 6 নম্বৰকৈ আৰু গ্লোবেলাইজেশ্যন যিটো গোলকীকৰণ চেপ্টাৰ এইটো থাকিব 4 নম্বৰ আৰু লগতে পলিটিক্স ইন ইণ্ডিয়ান সিন্স ইণ্ডিপেণ্ডেন্স ইয়াত ইউনিট 1 2 3 4 ইয়াত গোটেইকেইটাতে থাকিব 6 নম্বৰকৈ আৰু লগতে ইয়াত 5 6 7 8 এই গোটেইকেইটা থাকিব 4 নম্বৰকৈ আৰু ইয়াত টোটেল থাকিব 80 নম্বৰ আৰু প্ৰজেক্টত থাকিব 20 গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে পলিটিকেল সায়েন্স বিষয়টো লৈছিল তেওঁলোকে আগন্তুক এক্সামত এইমতে পঢ়িব লাগিব আৰু 2023-24 যিটো সিলেবাছ সেই সিলেবাছৰ মতে 2025-26 হ'ব আৰু এটো অফিচিয়েল নটিফিকেশ্যন হয় আৰু এইমতে আগন্তুক এক্সামত পঢ়িব লাগিব এবাৰ হিষ্ট্ৰী বিষয়টো লৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে হিষ্ট্ৰী বিষয়টো লৈছিল তেওঁলোকে ইয়াত আগন্তুক এক্সামত পঢ়িবলগীয়া ইয়াত বিষয়খিনি ইয়াত কৈ দিয়া আছে ইয়াত সেকশন 1ত থাকিব ইয়াত থিম ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্ট 1 আৰু ইয়াত থাকিব 30 নম্বৰকৈ আৰু সেকশন 2 থাকিব থিমছ ইন ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্ট 2 ইয়াত থাকিব 20 নম্বৰ আৰু সেকশন 3 আছে থিমছ ইন ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্ট 3 ইয়াত থাকিব 20 নম্বৰকৈ আৰু মেপত আহিব ইয়াত 10 নম্বৰ প্ৰজেক্টত থাকিব 20 নম্বৰ গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে হিষ্ট্ৰী বিষয়টো লৈছিল তেওঁলোকে ইয়াত 20 নম্বৰ প্ৰজেক্ট কৰিব লাগিব আৰু বাকি 80 নম্বৰ থিওৰি হিচাপে ইয়াত থাকিব আৰু ইয়াত কি চেপ্টাৰ আছে আমি ডিটেইলছ ভাবে ইয়াত উল্লেখ কৰি দিছো ইয়াত পাৰ্ট 1 টো থাকিব ইয়াত ব্ৰিক্স বেডছ এণ্ড বোনছ অৰ্থাৎ হৰপ্পা সভ্যতা যিটো চেপ্টাৰ আছে সেই চেপ্টাৰে লাগিব লগতে ৰজা কৃষক আৰু চহৰ এইটো চেপ্টাৰ লাগিব আৰু লগতে কিনশিপ কাষ্ট এণ্ড ক্লাছ আৰ্লি সোসাইটিজ এইটো চেপ্টাৰ লাগিব লগতে থিংকাৰ্ছ বিলিফ এণ্ড বিল্ডিং কালচাৰেল ডেভেলপমেণ্ট আৰু এইটো চেপ্টাৰ থাকিব আৰু আসাম থ্ৰু দ্য এজ চেপ্টাৰ 1 2 3 গোটেইকেইটা থাকিব 10 নম্বৰকৈ অসম বুৰঞ্জী যিটো চেপ্টাৰ আছে তাত 10 নম্বৰ আৰু ওপৰত যিকেইটা চেপ্টাৰ 1 2 3 আছে ইয়াত থাকিব 20 নম্বৰ আৰু ইয়াত থাকিব টোটেল 30 আৰু লগতে ইয়াত থিমছ ইন ইণ্ডিয়া পাৰ্ট যিটো 2 আছে 2 নম্বৰ যিটো পাৰ্ট 2 নম্বৰ পাৰ্টৰ ইয়াত থাকিব পৰ্যটকৰ দৃষ্টিত ভাৰতীয় সমাজ যিটো চেপ্টাৰ আছে সেইটো লাগিব লগতে ভক্তি সুফি পৰম্পৰা চেপ্টাৰটি লাগিব আৰু লগতে বিজয়নগৰ সমাজৰ যিটো চেপ্টাৰ আছে এই চেপ্টাৰটি লাগিব লগতে কৃষক জমিদাৰ আৰু ৰাষ্ট্ৰ এই চেপ্টাৰটো লাগিব আৰু ইয়াত থাকিব টোটেল 20 নম্বৰকৈ আৰু পাৰ্ট 3 টোত আছিল ইয়াত কলোনিয়েলিজম এণ্ড দ্য কাণ্ট্ৰিসাইড এক্সপ্লৰিং অফিচিয়েল আৰ্চিভছ এইটো লাগিব লগতে 1857 চনৰ যিটো বিদ্ৰোহ এই বিদ্ৰোহ চেপ্টাৰটি লাগিব আৰু
মহাত্মা গান্ধী আৰু জাতীয়তাবাদী আন্দোলন এইটো চেপ্টাৰ লাগিব, ইয়াত থাকিব 20 নম্বৰ। আৰু ফ্ৰেমিং অফ দ্য কনষ্টিটিউশ্যন ভাৰতীয় সংবিধান যিটো চেপ্টাৰ আছে তাত থাকিব, আৰু ইয়াত টোটেল থাকিব 20 নম্বৰকৈ। আৰু ইয়াত মেপত থাকিব 10 আৰু প্ৰজেক্ট ৱৰ্কত থাকিব 20। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে হিষ্ট্ৰী বিষয়টো লৈছিল তেওঁলোকে আগন্তুক এক্সামত এই চেপ্টাৰখিনি পঢ়িব লাগিব। এবাৰ লজিক এণ্ড ফিলচফি যিসকল ছাত্ৰ ছাত্ৰীয়ে লজিক এণ্ড ফিলচফি বিষয়টো লৈছিল তেওঁলোকে আগন্তুক এক্সামত এইকেইটা চেপ্টাৰ পঢ়িব লাগিব। আৰু ইয়াত কোনো প্ৰেক্টিকেল নাই, ইয়াত টোটেল 100 মাৰ্কছৰ থাকিব। আৰু ইয়াত গ্ৰুপ এ লজিকত থাকিব ইয়াত 60 মাৰ্কছ, আৰু ইয়াত থাকিব ইণ্ডাকশ্যন ইটছ কাইণ্ডছ, ইয়াত থাকিব 15 নম্বৰ। লগতে গ্ৰাউণ্ড অফ ইণ্ডাকশ্যন, হাইপথেচিছ এণ্ড ইটছ কাইণ্ডছ, মিলছ মেথড অফ এক্সপেৰিমেণ্টেল ইনকুৱাৰী গোটেইকেইটা থাকিব 15-15কৈ। আৰু গ্ৰুপ বি আছিলে ফিলচফি, ইয়াত থাকিব 40 নম্বৰ, আৰু ইয়াত চবতে থাকিব 10-10কৈ। ইয়াত চেপ্টাৰ 5, 6, 7, 8 গোটেইকেইটা মিলাই ইয়াত থাকিব 10-10কৈ, টোটেল হ'ব ইয়াত 100। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে লজিক এণ্ড ফিলচফি বিষয়টো লৈছিল তেওঁলোকে আগন্তুক এক্সামত এইমতে পঢ়িব লাগিব। এডুকেশ্যন বিষয়টো লৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে এডুকেশ্যন বিষয়টো লৈছিল তেওঁলোকে ইয়াত আগন্তুক এক্সামত পঢ়িবলগীয়া বিষয়কেইটা হ'ল ইয়াত ডেভেলপমেণ্ট অফ ছেকেণ্ডেৰী এডুকেশ্যন ইন ইণ্ডিয়া এণ্ড আছাম, ইয়াত থাকিব 15 নম্বৰ। নন ফৰ্মেল এডুকেশ্যনত থাকিব 10 নম্বৰ। কাৰেণ্ট ট্ৰেণ্ডছ ইন এডুকেশ্যন ইয়াত থাকিব 15 নম্বৰ। লাৰ্ণিং ইয়াত থাকিব 15 নম্বৰ। আৰু লগতে মেমৰি, ফৰগেটিং, এটেনশ্যন এণ্ড ইণ্টাৰেষ্ট ইয়াত থাকিব 15 নম্বৰ। মেণ্টেল হেল্থ এণ্ড হাইজেনিক ইয়াত থাকিব 10। আৰু এলিমেণ্টাৰী এডুকেশ্যন ষ্টেটিষ্টিক্স ইয়াত থাকিব 20, টোটেল থাকিব ইয়াত 100 মাৰ্কছ। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে শিক্ষা বিষয়টো লৈছিল আগন্তুক এক্সামত তেওঁলোকে এইমতে পঢ়িব লাগিব। এবাৰ ছ'চিয়লজি বিষয়টো লৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে ছ'চিয়লজি বিষয়টো HS ছেকেণ্ড ইয়াৰত লৈছিল তেওঁলোকে ইয়াত আগন্তুক এক্সামত কি কি চেপ্টাৰ পঢ়িব লাগিব ইয়াত উল্লেখ কৰি দিছে। ইয়াত টোটেল থাকিব ইয়াত মাৰ্কছ 100, আৰু ইয়াত 80 মাৰ্কছ থিয়ৰী থাকিব, আৰু টোটেল 20 মাৰ্কছ থাকিব ইয়াত প্ৰজেক্ট। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে লৈছিল ছ'চিয়লজি বিষয়টো তেওঁলোকে পঢ়িব লাগিব ইয়াত ইণ্ডিয়ান ছ'চাইটি যিটো পাৰ্ট আছে, ইণ্ডিয়ান ছ'চাইটি পাৰ্টৰ ইণ্ট্ৰডাকশ্যন ইণ্ডিয়ান ছ'চাইটি ইয়াত থাকিব ইয়াত। আৰু লগতে ইয়াত দ্য ডেম'গ্ৰাফিক ষ্ট্ৰাকচাৰ অফ ইণ্ডিয়ান ছ'চাইটি ইয়াত থাকিব ইয়াত 10 নম্বৰকৈ থাকিব। আৰু ইয়াত ছ'চিয়েল ইনষ্টিটিউশ্যন কণ্টিনিউইং এণ্ড চেঞ্জ ইয়াত থাকিব 10। পেটাৰ্নছ অফ ছ'চিয়েল ইনএকুৱেলিটি এণ্ড এক্সক্লুজন ইয়াত থাকিব 10। দ্য চেলেঞ্জ অফ কালচাৰেল ডাইভাৰ্চিটি ইয়াত থাকিব 10। লগতে ছাজেশ্যনছ ফৰ প্ৰজেক্ট ৱৰ্ক যিটো চেপ্টাৰ আছে সেইটো বা ইয়াত কোনো ধৰণৰ মূল্যাংকন কৰা নহয়, এইটো জাষ্ট পঢ়িবৰ বাবে। আৰু ছ'চিয়েল চেঞ্জ এণ্ড ডেভেলপমেণ্ট ইন ইণ্ডিয়া যিটো ছেকেণ্ড পাৰ্ট আছে সেই ছেকেণ্ড পাৰ্টটোত ষ্ট্ৰাকচাৰেল চেঞ্জ ইয়াত থাকিব 5 নম্বৰ। কালচাৰেল চেঞ্জত থাকিব 5। চেঞ্জ এণ্ড ডেভেলপমেণ্ট ইন ৰুৰেল ছ'চাইটি থাকিব 10 নম্বৰ। চেঞ্জ এণ্ড ডেভেলপমেণ্ট ইন ইণ্ডিয়ান ছ'চাইটি ইয়াত থাকিব 10, আৰু ছ'চিয়েল মুভমেণ্টত থাকিব 10। গতিকে ইয়াত থিয়ৰী থাকিব 80 মাৰ্কছ, আৰু লগতে প্ৰজেক্টত থাকিব ইয়াত 20 নম্বৰ। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ছ'চিয়লজি বিষয়টি লৈ HS ছেকেণ্ড ইয়াৰত লৈছিল তেওঁলোকে আগন্তুক এক্সামত এইমতে পঢ়িব লাগিব। এবাৰ স্বদেশ অধ্যয়ন বিষয়টো লৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে স্বদেশ অধ্যয়ন বিষয়টো লৈছিল HS ছেকেণ্ড ইয়াৰত তেওঁলোকে ইয়াত দুটা পাৰ্ট যিহেতু আছে স্বদেশ অধ্যয়নত, ইয়াত জিঅ'গ্ৰাফী পাৰ্টত চেপ্টাৰ 1, 2, 3, 4 আৰু 5 ইয়াত চবতে থাকিব 8 নম্বৰকৈ। আৰু হিষ্ট্ৰী পাৰ্ট যিটো আছে ইয়াত 6, 7, 8, 6ত থাকিব ইয়াত 12 নম্বৰ। 7 নম্বৰটো থাকিব 8 নম্বৰ। 8 নম্বৰটোত থাকিব 12 নম্বৰ। আৰু 9 নম্বৰ যিটো চেপ্টাৰ আছে তাত থাকিব 8 নম্বৰ। আৰু চেপ্টাৰ 10 প্ৰজেক্ট প্ৰিপেৰেশ্যন ইয়াত থাকিব ইয়াত 10 নম্বৰকৈ। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে স্বদেশ অধ্যয়ন বিষয়টো লৈছে তেওঁলোকে চেপ্টাৰ 9লৈকে ইয়াত পঢ়িব লাগিব। আৰু চেপ্টাৰ 10ত ইয়াত তেওঁলোকৰ প্ৰেক্টিকেল কৰিব লাগিব। ইয়াত জিঅ'গ্ৰাফী পাৰ্টৰ পৰা 10 নম্বৰ থাকিব, আৰু হিষ্ট্ৰী পাৰ্টৰ পৰা 10 নম্বৰ থাকিব, অৰ্থাৎ প্ৰজেক্টত থাকিব টোটেল 20 নম্বৰকৈ। যিসকল ছাত্ৰ ছাত্ৰীয়ে স্বদেশ অধ্যয়ন বিষয়টো লৈছিল তেওঁলোকে HS ছেকেণ্ড ইয়াৰত এইমতে পঢ়িব লাগিব। এই বিষয়টো লৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে জিঅ'গ্ৰাফী বিষয়টো লৈছিল তেওঁলোকে আগন্তুক এক্সামত পঢ়িব লাগিব এইদৰে। আৰু ইয়াত থিয়ৰী থাকিব 70 মাৰ্কছ। ইয়াত ফাণ্ডামেণ্টেল অফ হিউমেন জিঅ'গ্ৰাফী ইয়াত থাকিব 35 নম্বৰ। আৰু ইয়াত হিউমেন জিঅ'গ্ৰাফী, পিপল, হিউমেন এক্টিভিটি, ট্ৰান্সপৰ্ট, কমিউনিকেশ্যন এণ্ড ট্ৰেড ইয়াত 3, 9, 8 আৰু 10কৈ থাকিব। লগতে পিপুল এণ্ড ইকনমি যিটো পাৰ্ট আছে তাত থাকিব 35 নম্বৰ। ইয়াত পিপল, হিউমেন ছেটেলমেণ্ট, ৰিচোৰ্চ এণ্ড ডেভেলপমেণ্ট, ট্ৰান্সপৰ্ট, কমিউনিকেশ্যন এণ্ড ইণ্টাৰনেশ্যনেল ট্ৰেড, আৰু লগতে জিঅ'গ্ৰাফিকেল পাৰ্চপেক্টিভ অন চিলেক্টিভ ইছ্যুজ এণ্ড প্ৰব্লেমছ ইয়াত থাকিব 4, 6, 9, 5, 6 নম্বৰকৈ। আৰু লগতে যিটো গ্ৰুপ C ছেকশ্যন আছে তাত আছাম লেণ্ড, পিপল এণ্ড ইকনমি ইয়াত থাকিব 10 নম্বৰ। তাত থাকিব ইউনিট 1 আৰু ইউনিট 2। আৰু লগতে প্ৰেক্টিকেল ৱৰ্ক ইন জিঅ'গ্ৰাফী পাৰ্ট 2 ইয়াত থাকিব 30 নম্বৰ। আৰু প্ৰেক্টিকেলত থাকিব প্ৰচেছিং অফ ডাটা এণ্ড থাৰ্মেটিক মেপিং, স্পেচিয়েল ইনফৰমেশ্যন অফ টেকন'লজি ফিল্ড ষ্টাডি ইয়াত থাকিব 10 নম্বৰ। প্ৰেক্টিকেল ৰেকৰ্ডছ বুক আৰু ভাইভাত থাকিব ইয়াত 5 নম্বৰ। আৰু ইয়াত টোটেল থাকিব প্ৰেক্টিকেলত 30 নম্বৰ। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে জিঅ'গ্ৰাফী বিষয়টো লৈছিল HS ছেকেণ্ড ইয়াৰত তেওঁলোকে আগন্তুক এক্সামত
এইমতে পঢ়িব লাগিব বিহু বিষয়টি লৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিকত বিহু বিষয়টি লৈছে তেওঁলোকে ইয়াত আগন্তুক এক্সামত কিমান নম্বৰ আহিব কোনটো চেপ্টাৰ পঢ়িব লাগিব ইয়াত উল্লেখ কৰি দিছে ইয়াত মুঠ নম্বৰ থাকিব 30 ইয়াত তাত্ত্বিকত থাকিব গুড 1 ইয়াত থাকিব নম্বৰ 6 গুড 2 থাকিব ইয়াত 6 গুড 3 থাকিব 7 গুড 4 থাকিব 6 নম্বৰকৈ গুড 5 থাকিব 5 আৰু লগতে ইয়াত প্ৰায়োগিকত থাকিব 70 নম্বৰ ইয়াত এক নম্বৰ যেটো আছে প্ৰায়োগিকত চেপ্টাৰ তাত থাকিব 15 নম্বৰকৈ আৰু লগতে ডেকা গাভৰু মুকলি বিহু গোৱা বিহু নাম থাকিব 12 নম্বৰ তাৰপিছত মৌখিকত থাকিব 3 বিহু বাইদৰ অনুশীলন ইয়াত থাকিব 25 নম্বৰ আৰু লগতে ইয়াত অপচন থাকিব আৰু লগতে বিহু নাচ অনুশীলন থাকিব ইয়াত 20 উকত কিমানকৈ বিহু নাচৰ ভংগীমাত থাকিব ইয়াত সম্পূৰ্ণভাৱে ইয়াত উল্লেখ কৰি দিছে লগতে বিহুৰ খাদ্য সম্ভাৰ আৰু খেল ধেমালিৰ লগত পৰিচয় ইয়াত থাকিব 10 নম্বৰকৈ গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে বিহু বিষয়টি লৈছে উচ্চতৰ মাধ্যমিকত তেওঁলোকে আগন্তুক এক্সামত এইদৰে পঢ়িব লাগিব এবাৰ এডভান্স আছামিছলৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিকত এডভান্স আছামিছ বিষয়টি লৈছিল তেওঁলোকে ইয়াত পঢ়িবলগীয়া ইয়াত বিষয়খিনি দি দিছে ইয়াত টপিকছ ইয়াত টোটেল থাকিব ইয়াত 100 মাৰ্কছ ইয়াত ইউনিট 1 আৰু ইউনিট 2 ইয়াত থাকিব 20 মাৰ্কছ আৰু 2 থাকিব ইয়াত 15 মাৰ্কছ নভেল উপন্যাসত থাকিব ইয়াত 20 নম্বৰকৈ লগতে শৰ্ট ষ্টৰী চুটি গল্প থাকিব 10 লিটাৰেৰী ক্ৰিটিচিজমত থাকিব 10 নম্বৰ অলংকাৰ থাকিব 10 আৰু হিষ্ট্ৰী অফ আছামিজ লিটাৰেচাৰ ফ্ৰম 1889 to 1940 লাগিব 15 নম্বৰ গতিকে ইয়াত কোনকেইটা চেপ্টাৰ আছে কৈ দিছোঁ ইয়াত থাকিব বৰ্ষা বৰ্ণন মানৱ বন্দনা যে অগ্নিবীণাৰ টান লগতে থাকিব মোৰ গাঁও কাঞ্চনজংঘাৰ বুৰঞ্জী অন্বেষণ আৰু প্ৰোজ থাকিব বুৰঞ্জী দুৰাত্ম মাধৱদেৱ বহাগ বিহু পৰম্পৰা আৰু উপন্যাস হৈছে কপিল পৰিয়া সাধু নৱকান্ত বৰুৱাৰ আৰু চুটি গল্প হ'ল আমাৰ ছাৰ হাতী লগতে লিটাৰেৰী ক্ৰিটিচিজম সাহিত্য সমালোচনা থাকিব চুটি গল্পৰ উপন্যাস অলংকাৰ থাকিব অলংকাৰৰ সংজ্ঞা আৰু প্ৰকাৰ শব্দ অলংকাৰ অনুপাক যমক শ্লেষ আৰু অৰ্থলংকাৰ থাকিব উপমা অতিশয়োক্তি অপ্ৰস্তুত প্ৰশংসা আৰু এইখিনি পঢ়িব লাগিব উচ্চতৰ মাধ্যমিকত যিসকল ছাত্ৰ ছাত্ৰীয়ে এডভান্স আছামিজ বিষয়টো লৈছিল তেওঁলোকে এইমতে পঢ়িব লাগিব এবাৰ হিন্দী বিষয়টো লৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিকত এডভান্স হিন্দী লৈছে তেওঁলোকে ইয়াত আগন্তুক এক্সামত পঢ়িবলগীয়া বিষয়কেইটা হ'ল পয়েট্ৰিত থাকিব ইয়াত 30 নম্বৰকৈ ড্ৰামাত থাকিব 25 নম্বৰ নভেলত থাকিব 30 নম্বৰ আৰু পয়েট্ৰিকত থাকিব 15 নম্বৰ টোটেল থাকিব ইয়াত 100 আৰু ভাৰত মহিমা থাকিব জিষ্ণে দুখ পালা হৈ থাকিব লগতে বিপ্লৱ গায়ন গান্ধাৰিকা অভিশাপ মানৱ শান্তি একেটা থাকিব লগতে ড্ৰামাত থাকিব ভাস্কৰ বৰ্মন আৰু নভেলত থাকিব ৰাণী লক্ষ্মীবাই পয়েট্ৰিকত থাকিব বিভিন্ন ধৰণৰ ইয়াত থাকিব জেনেৰিক আইডিয়া অলংকাৰ ৰূপক উপমা উৎপ্ৰেক য়ামক ছন্দ এই গোটেইখিনি থাকিব গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে হিন্দী বিষয়টো লৈছিল তেওঁলোকে আগন্তুক এক্সামত এইমতে পঢ়িব লাগিব আৰু IT বিষয়টো লৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে দ্বাদশ শ্ৰেণীত IT বিষয়টো লৈছিল তেওঁলোকে আগন্তুক এক্সামত কোনকেইটা চেপ্টাৰ পঢ়িব লাগিব ইয়াত সম্পূৰ্ণভাৱে ইয়াত উল্লেখ কৰি দিছে আৰু সেইমতে আগন্তুক এক্সামত তেওঁলোকে IT বিষয়টো পঢ়িব লাগিব আৰু ইয়াত কোনটো চেপ্টাৰত কিমান নম্বৰ আহিব ইয়াত সম্পূৰ্ণভাৱে উল্লেখ কৰিছে ইয়াত পাৰ্ট এ এমপ্লয়েবিলিটি স্কিলছ ইয়াত ইউনিট 1 2 3 4 5 একেটা মিলাই থাকিব 10 নম্বৰ আৰু টোটেল থাকিব ইয়াত 10 পাৰ্ট বি আছে ভকেশনেল স্কিলটো থাকিব ইউনিট 1 2 3 ইয়াত থাকিব 40 টোটেল থাকিব 15 নম্বৰ থিয়ৰিত তাৰপিছত থাকিব প্ৰেক্টিকেলত থাকিব প্ৰেক্টিকেল এক্সামিনেশ্যন ৰিটেন টেষ্ট ভাইবা বছ ইয়াত থাকিব 35 আৰু লগতে প্ৰজেক্ট ৱৰ্ক ফিল্ড ভিজিটত থাকিব ইয়াত প্ৰেক্টিকেল ফাইল ষ্টুডেণ্ট পৰ্টফলিঅ' আৰু ভাইবা বছ থাকিব 10 আৰু 5 টোটেল থাকিব ইয়াত 15 আৰু টোটেল থাকিব ইয়াত সম্পূৰ্ণ নম্বৰ 100 গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে IT বিষয়টো লৈছিল তেওঁলোকে আগন্তুক SS ফাইনেল এক্সামত এইমতে পঢ়িব লাগিব এবাৰ ৰিটেইল ট্ৰেড বিষয়টো লৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে ৰিটেইল ট্ৰেড ছাবজেক্টিভ SS 12ত লৈছিল তেওঁলোকে ইয়াত আগন্তুক এক্সামত পঢ়িবলগীয়া ইয়াৰ বিষয়কেইটা ইয়াত উল্লেখ কৰি দিছে ইয়াত এমপ্লয়েবিলিটি স্কিলছ ইয়াত ইউনিট 1 2 3 আৰু একেটা মিলাই থাকিব 10 নম্বৰ আৰু লগতে থাকিব ইউনিট 4 আৰু 5 ইয়াত থাকিব 10 লগতে ভকেশনেল স্কিলত থাকিব ইউনিট 1 ইউনিট 2 3 4 5 একেটা মিলাই থাকিব 40 আৰু টোটেল হ'ব ইয়াত থিয়ৰিত 50 মাৰ্কছ লগতে প্ৰেক্টিকেল ৱৰ্ক থাকিব ইয়াত প্ৰেক্টিকেল এক্সামিনেশ্যন ৰিটেন টেষ্ট ভাইবা বছ ইয়াত থাকিব 35 আৰু লগতে প্ৰজেক্ট ৱৰ্ক প্ৰেক্টিকেল ফাইল ষ্টুডেণ্ট পৰ্টফলিঅ' আৰু ভাইবা বছ ইয়াত মিলাই থাকিব 15 অৰ্থাৎ প্ৰেক্টিকেল 15 থাকিব ইয়াত আৰু ইয়াত থিয়ৰি থাকিব 50 আৰু লগতে সম্পূৰ্ণকৈ থাকিব ইয়াত 100 মাৰ্কছ গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ৰিটেইল ট্ৰেড ছাবজেক্টিভ লৈছিল তেওঁলোকে আগন্তুক এক্সামত এইমতে তেওঁলোকে পঢ়িব লাগিব বাইদেউ কমাৰ্চৰ বিষয়খিনি লৈ কমাৰ্চৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে বিজনেছ ষ্টাডিজ বিষয়টো লৈছিল তেওঁলোকে ইয়াত আগন্তুক SS ফাইনেল এক্সামত কোনকেইটা চেপ্টাৰ পঢ়িব লাগিব ইয়াত সম্পূৰ্ণভাৱে উল্লেখ কৰিছে ইয়াত
থিয়ৰী মাৰ্কছত থাকিব 80 মাৰ্কছ আৰু প্ৰজেক্টত থাকিব ইয়াত 20 নম্বৰকৈ আৰু এইটো 2023 আৰু 24 চনৰ যিটো সেশন আছিল সেইমতে 2025 আৰু 26 হ'ব আৰু ইয়াত পাৰ্ট 8 ইউনিট 1 ইউনিট 2 ইউনিট 3 একাটা মিলাই থাকিব ইয়াত 6 নম্বৰকৈ 4ত থাকিব প্ল্যানিং ইয়াত থাকিব 6 নম্বৰ পাৰ্ট 5ত অৰ্গানাইজিং থাকিব ইয়াত 8 নম্বৰ 6 ইয়াত ষ্টাফিঙত থাকিব 6 নম্বৰ ইউনিট 7 থাকিব ডাইৰেক্টিং ইয়াত থাকিব 8 নম্বৰ কন্ট্ৰলিঙত থাকিব 6 নম্বৰ আৰু পাৰ্ট বি আছে বিজনেছ ফাইনান্স এণ্ড মাৰ্কেটিং ইয়াত থাকিব 8 থাকিব 6 নম্বৰ আৰু বি টো থাকিব 8 নম্বৰ ঠিক আছে মাৰ্কেটিং মেনেজমেন্টত থাকিব 8 কনজিউমাৰ প্ৰটেকশ্যনত থাকিব 6 আৰু টোটাল হ'ব ইয়াত থিয়ৰীত 80 আৰু প্ৰজেক্ট ৱৰ্কত থাকিব 20 গতিকে যিসকল ছাত্ৰ-ছাত্ৰীয়ে বিজনেছ ষ্টাডিজ লৈছে এএছএছ সেকেণ্ড ইয়াৰত তেওঁলোকে আগন্তুক এক্সামত এইটো সিলেবাছৰ মতে পঢ়িব লাগিব এবাৰ একাউণ্টেন্সি বিষয়টো লৈ যিসকল ছাত্ৰ-ছাত্ৰী একাউণ্টেন্সি লৈছে তেওঁলোকে ইয়াত আগন্তুক এক্সামত এইকেইটা টপিক পঢ়িব লাগিব ইয়াত থিয়ৰী থাকিব 80 মাৰ্কছ প্ৰজেক্টত থাকিব 20 নম্বৰ ইয়াত টপিকস ইউনিট 1 ইউনিট 2 ইয়াত থাকিব ইউনিট 1 থাকিব 12 নম্বৰ ইউনিট 2 থাকিব 10 ইউনিট 3 থাকিব ইয়াত 10 ইউনিট 4 থাকিব 8 টোটাল থাকিব ইয়াত 40 আৰু ইয়াত পাৰ্ট বি আৰু পাৰ্ট সি ভিতৰত ইয়াত যিকোনো এটা পাৰ্ট ল'ব লাগে ইয়াত পাৰ্ট বি ইউনিট 1 থাকিব 10 ইউনিট 2 থাকিব 8 ইউনিট 3 থাকিব 8 ইউনিট 4 থাকিব 6 ইউনিট 5 থাকিব 4 আৰু ইউনিট 6 থাকিব 4 ইয়াত থাকিব টোটাল 40 আৰু নাইবা ইয়াত পাৰ্ট সি টো ইয়াত লিখিব পাৰে ইউনিট 1 ইয়াত থাকিব 12 নম্বৰ ইউনিট 2 থাকিব 8 ইউনিট 3 থাকিব 8 নম্বৰ ইউনিট 4 থাকিব 12 নম্বৰ আৰু ইয়াত প্ৰজেক্টত থাকিব 20 গতিকে যিসকল ছাত্ৰ-ছাত্ৰী এএছএছ সেকেণ্ড ইয়াৰ একাউণ্টেন্সি সাবজেক্টটো লৈছিল তেওঁলোকে আগন্তুক এক্সামত এইমতে পঢ়িব লাগিব ইয়াত দিয়া আছে পাৰ্ট এটো হ'ল কম্পালসৰি পাৰ্ট বি আৰু পাৰ্ট সি ভিতৰত যিকোনো এটা আৰু লগতে পাৰ্ট ডি এনেকৈ 4টা পাৰ্ট থাকিব ইয়াত এবাৰ সেলছ এণ্ড মেনেজমেন্ট আৰু এডভাৰটাইজিং যিসকল ছাত্ৰ-ছাত্ৰীয়ে সেলছ মেনেজমেন্ট এণ্ড এডভাৰটাইজিং সাবজেক্টটো লৈছিল তেওঁলোকে ইয়াত 2025 আৰু 26 বৰ্ষত কোনকেইটা চেপ্টাৰ পঢ়িব লাগিব ইয়াত উল্লেখ কৰিছে ইয়াত থিয়ৰী থাকিব 80 মাৰ্কছ প্ৰজেক্টত থাকিব 20 নম্বৰকৈ আৰু ইয়াত ডিটেইলছ ভাবে ইয়াত উল্লেখ কৰিছে গ্ৰুপ এ গ্ৰুপ বি আৰু ইয়াত গ্ৰুপ সি তিনটা সেকশন থাকিব আৰু সেইমতে তেওঁলোকে পঢ়িব লাগে এডভাৰটাইজিং সাবজেক্ট লৈছিল এএছএছ সেকেণ্ড ইয়াৰ তেওঁলোকে আগন্তুক এক্সামত এইটো প্ৰচেছৰ মতে পঢ়িব লাগিব এইখিনি আছিল 2025 আৰু 26 বৰ্ষত আগন্তুক এএছএছ সেকেণ্ড ইয়াৰত আহিবলগীয়া সিলেবাস ভিডিঅ'টি ভাল লাগিছে যদি লাইক কৰিব কমেন্ট কৰিব আৰু কাৰোবাৰ যদি ইয়াত কোনোবা বিষয় বুজাত অসুবিধা আছে আমাৰ ভিডিঅ' কমেন্টত গৈ কমেন্ট কৰিব পাৰে আৰু আমি যিমান পাৰি ইয়াত বুজাবলৈ চেষ্টা কৰিম আৰু আমাৰ ভিডিঅ'ৰ এণ্ড স্ক্ৰীনত আৰ্টছৰ বিভিন্ন ধৰণৰ হিষ্ট্ৰী সোচিওলজি পলিটিকেল সায়েন্স লগতে ইকনমিক্স এডুকেশ্যন সকলো ধৰণৰ ভিডিঅ' আহি আছে ইংলিছৰ লগতে সকলো ধৰণৰ ভিডিঅ' আহি আছে তেওঁলোকে আগন্তুক এক্সামত সেই ভিডিঅ'খিনি চাই উপকৃত হ'ব পাৰে বুলি আমি আশা কৰিলো আৰু ভিডিঅ'টি ভাল লাগিছে যদি লাইক কৰিব কমেন্ট কৰিব আৰু লগৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব গতিকে আজি ভিডিঅ'টি ইমানেই আছিল ধন্যবাদ